হেল্ল' ফ্ৰেণ্ডছ, এটা ৰিফ্ৰেছিং ড্ৰিংক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিহেতু গৰমকালি আহিয়ে আছে, গতিকে এইটো ড্ৰিংক ৰিফ্ৰেছিঙো হয় আৰু হেল্ডিও হয়, ভৰপূৰ পানীৰে ভৰপূৰ। এইটো কাৰণেই কৈছোঁ কাৰণ ইয়াত তিয়ঁহ ব্যৱহাৰ কৰা হৈছে, লগতে পুদিনাৰ চাটনিও দিছোঁ অকণমান সৰহকৈ, সেইকাৰণে ৰংটো পুদিনাৰ নিচিনা হৈছে। পুদিনা পাত দিছোঁ, চাট মছলা দিছোঁ, আন্দাজমতে নিমখ দিছোঁ। আপোনালোকে ব্লেক চল্টো ইউজ কৰিব পাৰে। এতিয়া মই গোটেইখিনি বাকি দিছোঁ আৰু আপোনালোকে বৰফ ব্যৱহাৰ কৰিব পাৰে। লগতে মই চিয়া চিডছ দি দিছোঁ। এতিয়া নেমু ৰস অকণমান দি দিম। এক টুকুৰা নেমু লৈ লৈছোঁ। নেমু ৰস দিলে আৰু আচলতে খাবলৈ সোৱাদময় হয়। অকণমান থেকেৰাও শ্লাইড দিয়া হৈছিলে, পেটৰ কাৰণে থেকেৰা কিমান ভাল আমি সকলোৱে জানো। সেয়েহে এতিয়া গাৰ্নিচিঙৰ কাৰণে মই বিশেষকৈ পুদিনা পাত লগতে নেমু ব্যৱহাৰ কৰিছোঁ। কমপ্লিটলি গ্ৰীণ কৰি দিছোঁ। যদি মোৰ ৰেচিপিজবিলাক ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ইতিমধ্যে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সদায় নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ' চাই থাকিব। আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বহুত ৰিফ্ৰেছিং হৈছিলে। চ' ষ্টে হেল্ডি, ষ্টে ফিট এণ্ড ষ্টে ষ্ট্ৰং, নহয়নে?